নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 ফেব্ৰুৱাৰী। আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰিছে নেকি? সকলো একাউণ্টত চৰকাৰী কৰ টকা প্ৰদান নকৰে। চৰকাৰী কৰক লৈ বিশেষ জাননী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে বেয়া খবৰ। সকলো একাউণ্টত ৯,০০০ টকা নাপাব। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন হ'ল অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে। অৱশেষত PM কিষাণৰ ২২ কিস্তিৰ ২,০০০ টকাৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত লাভ কৰিব প্ৰতি মাহতে ১,০০০কৈ টকা। আত্মসহায়ক প্ৰতিজন মহিলা ১০,০০০ টকাৰ চেক পালেনে ২৫,০০০ টকা ল'বলৈ সাজু হওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি আপুনি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আছেনে? আপুনি কেনেকৈ তালিকাত চাব চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আহিলেনে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। ঘৰ লাভ কৰাৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? আপুনি হাতত থকা মোবাইল ফোনতে আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই তালিকাত। pmuig.nic.in ৱেবছাইটটো প্ৰথমতে আপুনি খুলি লওক আৰু ৱেবছাইটটো খোল খোৱাৰ পিছত ষ্টেক হোল্ডাৰ অপশ্যনত আপুনি ক্লিক কৰক। তাৰপিছতে IAY বাই PMUIG বেনিফিচিয়াৰী অপশ্যনত আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত লগতে BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম। আৰু তালিকাত নাম নহাসকলে শীঘ্ৰ কৰক আবেদন। 10খন নথিৰ জৰিয়তে আপুনি কৰিব পাৰিব ঘৰৰ বাবে আবেদন। পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ ৰেচন কাৰ্ড লগতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট চাইজ ফটো আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে যদি আপুনি আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৯ ডিচেম্বৰত প্ৰদান কৰা হৈছে আৰু যিসকলে বাদ পৰি আছে সেইসকলৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা সোমাব। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে এতিয়ালৈকে আপুনি চৰকাৰী ঘৰ টকা পোৱা নাই নেকি? তেন্তে এতিয়া আপুনি কমেণ্ট কৰক কি কৰিব লাগে, নেক্সট ভিডিঅ'ত জনাই দিম। যিসকলে চৰকাৰী ঘৰৰ বাবে জিৰ' টেকিং কৰিছে নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ঘৰ টকা নাপাব। ইলেকশ্যনৰ পিছত চৰকাৰী ঘৰ টকা সোমাব পাৰে। এতিয়ালৈকে জিৰ' টেকিং কৰা চৰকাৰী ঘৰ কোনো ধৰণৰ আপডেট অহা নাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ত কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। একাংশ লোকক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব পাৰে। অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰত চাকৰি হোৱা, গাড়ী লোৱা লোকক বঞ্চিত অৰুণোদয় আঁচনি সুবিধাৰ পৰা। আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে নেকি? বা আপোনাৰ ঘৰত চাৰিচকীয়া বাহন আছে নেকি? যদিহে দুচকীয়া বাহনো আছে তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰা হ'ব ১০,০০০কৈ নতুন হিতাধিকাৰী। ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিয়ে আত্মসহায়ক ১০,০০০ টকাৰ চেক বিতৰণ কৰি প্ৰতিটো সমষ্টিত ২,০০০কৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। যদি কোনো একেবাৰে দুখীয়া মানুহ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। ১২,৬০,০০০ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয়ত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ১২,৬০,০০০ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে। অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে নিশ্চয় আপোনাৰ একাউণ্টত ১২৫০ টকা আপুনি লাভ কৰি আছে। যিসকলে কণ্টিনিউ টকা পাই আছে সেইসকলে একো কৰিব নালাগে। যিসকলে আগতে টকা পাইছিলে এতিয়া টকা নাপায় অতি শীঘ্ৰে DBT লিংক কৰিব লাগিব। লগতে অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে।
এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীহে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তৰ সৈতে। এতিয়া আপুনি অৰুণোদয় আঁচনিৰ বাবে ডিচি অফিচত যাব নালাগে, ডাইৰেক্ট আপুনি পঞ্চায়তত যাওক, আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ যাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সকলো দৰিদ্ৰ পৰিয়ালকে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত দৰিদ্ৰ আছে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আধাৰ কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে ভাল খবৰ, আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব। চৰকাৰে জিলাই জিলাই বিতৰণ কৰিব ৰেচন কাৰ্ড। প্ৰপত্ৰ পূৰণ বাধ্যতামূলক হ'ব। আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলেই হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ অন্যান্য সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে অৰুণোদয় আঁচনি লাভ কৰিব, চৰকাৰী কৰ লাভ কৰিব, ইয়াৰ লগতে বহুকেইটা আঁচনি সুবিধা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। ৰেচন কাৰ্ড থকা মানে পাব অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। সকলোৱে ৰেচন কাৰ্ড লাভ কৰিছে। যদি কোনো দৰিদ্ৰ পৰিয়াল আছে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, এতিয়াই কমেণ্ট কৰক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। এতিয়াও আপোনাৰ মোবাইলত ছেভ কৰক এই নম্বৰকেইটা। বিদ্যুতৰ বিল বেছি আহিলে দিব পাৰিব অভিযোগ। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। ফোন নম্বৰকেইটা হৈছে অনলাইন অনটো 7575999666 8876101010। এই নম্বৰত ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। 1 মিনিটতে সকলো ধৰণৰ সমস্যা কৰা হ'ব সমাধান। আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? বিদ্যুৎ বিল কিমানকৈ আহে? যদি বেছিকৈ আহে তেনে ক্ষেত্ৰত এইটো নম্বৰ আপোনাৰ বাবে জৰুৰী হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান হওক, কিয়নো PM কিষাণৰ 22নং কিস্তিৰ নতুন তালিকা প্ৰকাশ পাইছে। কৰ্তন হ'ব জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকলৰ নাম। PM কিষাণৰ 22নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। এই মাহতে বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে PM কিষাণৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 22নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজি কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা জমা নহ'ব। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় লগে লগে দিয়ক অভিযোগ, চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছিল? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে। প্ৰিয়ংকা গান্ধীয়ে 2 মিনিটৰ কাৰণেহে জুবিন ক্ষেত্ৰলৈ গৈছিল। কেৱল জুবিন ক্ষেত্ৰলৈ বুলি অহা নাই, দলীয় কামত আহিহে গৈছিল। জুবিন ক্ষেত্ৰৰ স্থান নিৰ্মাণ কৰাৰ পৰা পৰিষ্কাৰ কৰালৈকে সকলো চৰকাৰে কৰিছে। ৰাজনৈতিক কামত আহি সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নালাগে। 12,000 বিজেপি কৰ্মকৰ্তাই জুবিনৰ জন্মদিনত তেজ দিছে। বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰিছে। বিজেপিৰ দলৰ নেতাই ইলেকশ্যনৰ পিছত জুবিন ক্ষেত্ৰলৈ যাব লাগে। জুবিনক ৰাজনীতিৰ লগত তুলনা নকৰিব। নিৰ্বাচন চলি থকালৈকে আমি নাযাওঁ জুবিন ক্ষেত্ৰলৈ। যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম। কংগ্ৰেছে মুকলিকৈ জুবিনক লৈ ৰাজনীতি কৰিছে। প্ৰিয়ংকা গান্ধীয়ে কৈছিল মই জুবিনৰ নাম শুনাই নাই। যদি নাম শুনা নাছিল তেনে ক্ষেত্ৰত জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল? অসমীয়া মানুহক আৱেগ কৰি ভোট লোৱা পৰস্পৰা বহু পুৰণি। 855 জন শ্বহীদৰ বাকৰিলৈ প্ৰিয়ংকা গান্ধী কিয় নগ'ল? কিয় ভূপেন হাজৰিকাৰ সমাধিলৈ নগ'ল প্ৰিয়ংকা গান্ধী? জুবিন ক্ষেত্ৰক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰশ্ন দাঙি ধৰিছে প্ৰিয়ংকা গান্ধীক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 26ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ পৰাস্ত হ'ব বিজেপি। হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এতিয়াই বিজেপিয়ে ভয় খাইছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি।
জুবেন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিয়ে। এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। 4 জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে। এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত। দিল্লীৰ বিজেপি এটা কোম্পানীত যেন লাগে। অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে। ভূপেন বৰাক আমি বিজেপি দলক দুৰ্বল কৰিছে। হয়, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ভূপেন বৰাক আনি বিজেপি দলটো দুৰ্বল কৰিছে। দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে। বিজেপিয়ে 45 পৰা 50ৰ ওপৰত যাব নোৱাৰে আৰু ইয়াৰ মোৰ ভৱিষ্যতবাণী লিখি ৰাখক। বিজেপিৰ বিৰুদ্ধে সৰব হৈছে প্ৰাক্তন বিজেপি নেতা সভাপতি ৰাজেন গোহাঁয়ে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আচলতে ৰাজেন গোহাঁয়ে যিকেইটা মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে অজন্তা নিয়োগে। সুৰসৰে দৰমহা বাঢ়িল ৰান্ধনী, আশাকৰ্মী, অংগনবাড়ী কৰ্মীৰ। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰা হ'ল। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি কৰা হ'ল। ৰান্ধনীৰ দৰমহা 1500 টকাৰ পৰা 2000 টকালৈকে বৃদ্ধি কৰা হ'ল। অংগনবাড়ীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈকে বৃদ্ধি কৰা হ'ল। সহায়িকাৰ পাৰদৰ্শিক 3250 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি কৰা হ'ল। ছুপাৰভাইজাৰসকলৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈকে বৃদ্ধি কৰা হ'ল। আশাকৰ্মীৰ দৰমহা 3000 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি কৰা হ'ল। ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।